নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাইছে সাহি টেকনলজি ইউটিউব চেনেল প্ৰতিদিনৰ দৰে আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ মাজলৈ লৈ আহিছো তে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় তে আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম ধৰো আজি দিনটো অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ খবৰ এটা মুকলি হৈছে কিয়নো প্ৰথমতে কৈছে যে টেট উত্তীৰ্ণ শিক্ষাৰ্থীসকলক শীঘ্ৰে নিযুক্তি দিয়া হ'ব আদৰ্শ বিদ্যালয়সমূহত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিশেষ ঘোষণা আৰু তাৰ লগতে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কয় যে টেট পৰীক্ষাৰ উত্তীৰ্ণ শিক্ষাৰ্থীসকলক শীঘ্ৰে নিযুক্তি দিয়া হ'ব আদৰ্শ বিদ্যালয়সমূহত এই আদৰ্শ বিদ্যালয়সমূহ CBSEৰ সৈতে সংযুক্ত হোৱাৰ পৰা হ'ব আৰু তাৰ লগতে 1 এপ্ৰিলৰ পূৰ্বে ৰাজ্য নতুনকৈ 5খন আদৰ্শ বিদ্যালয় মুকলি কৰিব ৰাজ্য চৰকাৰে জুলাইত এই মন্তব্য কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে ইয়াত কৈছে যে ইপিনে আদৰ্শ বিদ্যালয়সমূহ ইংৰাজী মাধ্যম হ'লেও অসমীয়া ভাষা বাধ্যতামূলক কৰা হ'ব ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে 3,22 লাখ টকা মুকলি কৰি দিছে বিদ্যালয়সমূহৰ বাবে আনহাতে বাকী 1,05 লাখ টকা দিব ৰাজ্য চৰকাৰে শীঘ্ৰে এই বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয় উন্নতি কৰা হ'ব আৰু শেষতে অতি গুৰুত্বপূৰ্ণ কথাতে কয় যে আজি জুনাই লাইমেকুৰিত নতুনকৈ নিৰ্মাণ হোৱা আদৰ্শ বিদ্যালয় শুভ উদ্বোধন কৰে মন্ত্ৰী ডক্টৰ হিমন্ত আজিৰ দিনো আনহাতে বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটোৱে মুকলি হৈছে সমূহ অসমবাসীৰ যোৱাৰ বাবে কিয়নো ইয়াত প্ৰথমতে কয় যে অহা 20 জানুৱাৰীৰ পৰা মহাজোৰা কাৰ্যসূচীৰে আৰম্ভ হ'ব পথ সুৰক্ষা সপ্তাহ আৰু তাৰ লগতে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাতে কয় যে পথ দুৰ্ঘটনা প্ৰতিহত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে এইবাৰো ৰাজ্যৰ লগতে মহানগৰীত অনুষ্ঠিত হ'ব পথ সুৰক্ষা সপ্তাহ সড়ক আৰু সুৰক্ষা জীৱন ৰখা শ্লোগানেৰে অহা 20 জানুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰীলৈ মহানগৰীত অনুষ্ঠিত হ'ব এই পথ সুৰক্ষা সপ্তাহ বুধবাৰে মহানগৰ শ্ৰদ্ধাঞ্জলি কাৰণত শুভাৰম্ভ হ'ব এই পথ সুৰক্ষা সপ্তাহ লগতে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাতে কয় যে এই শুভাৰম্ভ অনুষ্ঠানৰ পাছতে শিক্ষাৰ্থীসকলৰ মাজত পথ সুৰক্ষা সজাগতা বিষয়ক লৈ অনুষ্ঠিত হ'ব চিত্ৰাংকন প্ৰতিযোগিতাও আৰু লগতে ইয়াত কয় যে ইতিমধ্যে এই পথ সুৰক্ষা সপ্তাহ সুচাৰুৰূপে সম্পূৰ্ণ কৰিবলৈ কামৰূপ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে নেতৃত্বৰ গঠন কৰা হৈছে এখন কমিটি লগতে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাষাৰে কৈছে যে কামৰূপ জিলা পৰিবহণ বিভাগ আৰক্ষী প্ৰশাসন স্বাস্থ্য বিভাগ গট ৰপ্তানি বিভাগে এই বিভিন্ন বিভাগৰ সহযোগিতা চলাইছে পথ সুৰক্ষা সপ্তাহৰ প্ৰস্তুতি ইয়াৰ লগতে উল্লেখযোগ্য যে যুৱ প্ৰজন্মৰ মাজত ভয়ংকৰ হাৰত বৃদ্ধি পোৱা বাইক ষ্টাণ্ট গাড়ী চলাওঁতে মোবাইল ব্যৱহাৰ কৰা সুৰপান কৰি বাহন চলোৱা চিট বেল্ট পৰিধান নকৰাকৈ বাহন চলোৱা আদি দিশসমূহ হ্ৰাস কৰাৰ ন্যূনতম উদ্দেশ্য হ'ব পাৰে এই পথ সুৰক্ষা সপ্তাহৰ আৰু লগতে ইয়াত কয় যে ইফালে পথ সুৰক্ষা সপ্তাহ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিবলৈ সকলো সহায় সহযোগিতা বিচাৰিছে কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ভয়ংকৰ ব্ৰেকিং নিউজ এটাই মুকলি হৈছে অসমবাসীৰ বাবে বহুতে ডাঙৰ খবৰ কিয়নো ইয়াত প্ৰথমতেই কৈছে যে প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহৰ আগমনৰ সময়তে ৰাজ্যজুৰি কলা পতাকা উত্তোলন কৰিব আছুৱে জোৰ সমদল কলা পতাকা আৰু কা দাহন কৰি প্ৰধানমন্ত্ৰীৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰাৰ বৃহৎ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ আৰু লগতে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাতে কয় যে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অসম ভ্ৰমণত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে হাতত লৈছে আৰু তাৰ লগতে কৈছে যে অহা 22 জানুৱাৰীত জেউৰ সমদল হ'ব সমগ্ৰ অসমত আৰু তাৰ পিছতে অহা 23 জানুৱাৰীত কলা পতাকা কাপোৰ পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিব ছাত্ৰ সন্থাই লগতে অতি গুৰুত্বপূৰ্ণ কথাতে কয় যে 24 জানুৱাৰীত কলা পতাকা উত্তোলন কৰে কা দাহন কৰিব ছাত্ৰ সন্থাই কিয়নো ইয়াত অতি গুৰুত্বপূৰ্ণ কথাতে কৈছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ আগমনক লৈ আছুৰ এই প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে হাত পোৱাৰ পাছত আৰু আজি অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ভয়ংকৰ ব্ৰেকিং নিউজ এটাই মুকলি হৈছে অসমবাসীৰ বাবে কিয়নো সমগ্ৰ দেশৰ লগতে অসমতো কোভিডৰ টীকাকৰণ কৰি থকাৰ লগতে এক ভয়ংকৰ খবৰ মুকলি হৈছে কিয়নো ইয়াত প্ৰথমতেই কয় যে কৰোণাৰ টীকা লৈ দেশত 447 জনৰ পাছকীয়া ইতিমধ্যে ঘটনা সংঘটিত হৈছে আৰু তাৰ লগতে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কয় যে কৰোণাৰ বিৰুদ্ধে যুঁজ জয় কৰিবলৈ সমগ্ৰ দেশতে টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ইতিমধ্যে দেশৰ বিভিন্ন সমগ্ৰ দেশতে চিহ্নিত কৰা হস্পিটেলৰ টীকাকৰণৰ আৰম্ভ হৈছে টীকাকৰণৰ প্ৰথম দিনতে সমগ্ৰ দেশতে পৰ্যায়ক্ৰমে 3 কোটি স্বাস্থ্যকৰ্মী তথা ফ্ৰণ্টলাইন ৱৰ্কাৰ টীকাকৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে শনিবাৰে 16 জানুৱাৰীৰ পৰা বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণৰ কাম আৰম্ভ হৈছে ইয়াৰ মাজতে দেশৰ কেইবাজনো টীকা লোৱা লোকৰ পাছকীয়া হোৱা দেখা গৈছে দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে তৰফৰ পৰা জনোৱা মতে টীকাকৰণৰ পিছত মুঠ 447 জনৰ লোকৰ পাছকীয়া খবৰ ইতিমধ্যে পোৱা গৈছে আৰু তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটো কয় যে তেওঁলোকৰ মাজত 3জন হস্পিটেলত ভৰ্তি কৰা হৈছে বুলি ইতিমধ্যে জানিবলৈ পৰা গ'ল আৰু আজি দিনটো অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটোৱে মুকলি হৈছে অসমবাসীৰ বাবে বহুতেই ভাল খবৰ কিয়নো এতিয়াৰ পৰা ইয়াত কৈছে চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো ইয়াত কৈছে যে 14 লাখ টকাৰ চৰকাৰী কৰ্মচাৰীয়ে পাব বেম্পাৰ পেকেজ ইয়াত প্ৰথমতেই কৈছে চৰকাৰী চাকৰি লাভ কৰাটো বহুতৰে বাবে এটা সপোন দিন ৰাতি একাকাৰ কৰি বহুতে কেৱল প্ৰস্তুতি চলাই একমাত্ৰ চৰকাৰী চাকৰি এটা পাবলৈ তাৰ মাজতে LICয়ে জাৰি কৰিছে বিভিন্ন খালী পদ ভৰ্তিৰ বিজ্ঞাপন এই ভেকেঞ্চি LICৰ হাউচিং আৰু ফাইনেন্সৰ বাবে মেনেজমেণ্ট 10 আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ বাবে আৰু লগতে কৈছে ইয়াৰ বাবে আবেদন অন্তিম তাৰিখ হৈছে 31 ডিসেম্বৰ আৰু লগতে কৈছে ভেকেন্সি ডিটেইলছ অফ মেনেজমেণ্ট অফ 10
আৰু অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈছে যে এই কৰ্মচাৰীসকলে লাভ কৰিব বছৰি 14 লাখ টকা আৰ্থিক পেকেজ আৰু লগতে কৈছে যে এই চাকৰি কৰিবলৈ কৰ্মচাৰীসকলৰ অতিৰিক্ত হ'ব লাগিব অধিকত সীমা 30 বছৰ আৰু লগতে কৈছে কিন্তু সংৰক্ষিত শ্ৰেণীৰ বাবে বিশেষ সুবিধা থাকিব কিদৰে আপুনি আবেদন কৰিব পাৰিব সম্পূৰ্ণ অনলাইন প্ৰক্ৰিয়াৰে এই আবেদন কৰিব পাৰিব আপুনি 14 লাখ টকা বছৰি পেকেজ দিয়াৰ পাছত আৰু আজিৰ দিনো আন এটা বহুত ডাঙৰ গুৰুত্বপূৰ্ণ ভয়ংকৰ ব্ৰেকিং নিউজ এটা মুকলি হৈছে সমূহ অসমবাসীৰ বাবে কিয়নো ইয়াত প্ৰথমতে কৈছে যে ৰাজ্য প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰে বিবেক নাই এজন মেৰুদণ্ডহীন কলা বোবা আৰু অন্ধ ৰাজনীতিবিদ ৰাইজৰ দলৰ নেতা বিস্ফোৰণ মন্তব্য আৰু তাৰ লগতে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কয় যে হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ সমালোচনাৰ ৰাইজৰ দলৰ সহসম্পাদক আনিছুৰ ৰহমানৰ তেওঁ দেওবাৰে এখন যোগদান সভাত মন্ত্ৰীগৰাকীক কটাক্ষ কৰি নেতাগৰাকীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ বিবেক বুদ্ধি নাই তেওঁ এজন মেৰুদণ্ড কলা বোবা আৰু অন্ধ ৰাজনীতিবিদ আৰু লগতে ইয়াত কৈছে যে নেতাগৰাকীয়ে কয় হিমন্ত বিশ্ব শৰ্মাৰ নিজৰে একো ঠিকনা নাই আজি আলফা কালি আছু কংগ্ৰেছ বিজেপি তেওঁক নাগপুৰে কি কয় তাকে আখৰে আখৰে পালন কৰে নাগপুৰ সূত্ৰলিপি মতে চলা মানুহ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে ইয়াত কৈছে ৰাজ্যৰ ইতিমধ্যে আগন্তুক নিৰ্বাচনক লৈ নিৰ্বাচনী প্ৰচাৰ নামিছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ ৰাইজৰ দলেও ইতিমধ্যে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ কলা ককল টাঙলি মাৰি থিয় হৈ যোৱাৰ পাছত আৰু আজি আনৰে বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটা মুকলি হৈছে কিয়নো ইয়াত কৈছে কাৰাৰুদ্ধ সভাপতি অখিল গগৈ মুক্তিৰ দাবী ৰাইজৰ দলৰ অন্নখন পুনৰ কাৰ্যসূচী ইতিমধ্যে হাতত লৈছে লগতে ইয়াত কৈছে ৰংঘৰৰ সন্মুখত পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈকে 8.5 ঘণ্টীয়া অন্নখন কাৰ্যসূচী প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজৰ দলৰ নেতাকৰ্মীসকলে আৰু লগতে ইয়াত কৈছে অখিল গগৈৰ মুক্তিৰ দাবী কাণ বাতিলৰ দাবীৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্য দলৰ শিৱসাগৰ জিলা সমিতি ইয়াত অতি গুৰুত্বপূৰ্ণ কথা থাকে যে চৰকাৰ ভুৱা গোচৰ অভিযোগত কাৰাৰুদ্ধ হৈছে এবছৰো অধিক সময় অখিল গগৈ তেওঁৰ মুক্তিৰ দাবীত এই ধৰ্মগতি কাৰ্যসূচী ইতিমধ্যে হাতত লৈছে শাসনাধীন চৰকাৰৰ এই যি শোষণ নিষ্পেষণ অত্যাচাৰ অন্যায় শিষ্টাচাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাজ্য দলৰ বিষয়াকৰ্মীসকলে আৰু লগতে কয় যে অন্নখনৰ কাৰ্যসূচী ৰাজ্য দলৰ কাৰ্যকৰী সভাপতি জিতুমতী গায়ন আৰু শিৱসাগৰ জিলা সমিতিৰ সভাপতি মুনীন্দ্ৰ লাহনকে ধৰি বহু নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে এই কাৰ্যসূচী আৰু আজিৰ দিনো অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ভয়ংকৰ ব্ৰেকিং নিউজ এটা মুকলি হৈছে সমূহ অসমবাসীৰ বাবে কিয়নো সমাগত বিধানসভা নিৰ্বাচনৰ মাত্ৰ কেইটামান দিন আৰু তাৰ লগতে ইয়াত কৈছে কংগ্ৰেছৰ ভেটি হিন্দী খান্দিবলৈ তৎপৰ বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এডিএফ চলাইছে গোপন পৰিকল্পনা আৰু তাৰ লগতে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাতে কয় যে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ কথা কৈ ভিতৰি কংগ্ৰেছৰ ভেটিত হিন্দী খান্দিবলৈ তৎপৰ উঠিছে এডিএফৰ আজমলৰ নেতৃত্বাধীন এডিএফ দল ইয়াৰ চিন হিচাপে কংগ্ৰেছৰ দখলত থকা 3টা সমষ্টিৰ সাংগঠনিক ভেটি সুদীৰ্ঘ কৰিবলৈ আজমলে চলাইছে চেষ্টা আৰু লগতে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কয় যে নতুন অংকত বদৰুদ্দিন আজমল কংগ্ৰেছৰ ভেটিৰ সিদ্ধি কুখণ্ডাৰ ব্লুপ্ৰিণ্ট আজমলৰ তেওঁৰ প্ৰথমতে কৈছে যে মুখেৰে বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এডিএফে কংগ্ৰেছক কয় বিগ ব্ৰাদাৰ বুলি কয় আৰু লগতে বিগ ব্ৰাদাৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি আসন্ন বিধানসভা নিৰ্বাচন অৱতীৰ্ণ হোৱাৰ কথা কৈ আছে আজমল দলে কিন্তু মুখৰ কথা এই কাম কাজত যেন এতিয়া মিলা হোৱা নাই আজমল বাহিনীৰ কংগ্ৰেছৰ দখলত থকা 3টা সমষ্টি এবাৰ নিজৰ দখললৈ আনিবলৈ তৎপৰ বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এডিএফ দল কিন্তু ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো যে এই কাৰ্যসূচী মতে কংগ্ৰেছৰ দখলত থকা 3 সমষ্টিৰ কেইবাটাও সাংগঠনিক কাম কাজৰ বাবে ঘূৰিব আজমল 19 জানুৱাৰীত আজমলৰ বাবে গবাগৰ সমষ্টিলৈ আৰু চেয়াৰমান আলীৰ দখলত থকা বাগবৰ সমষ্টিৰ এটা হিচাপত এডিএফৰ টাৰ্গেট আৰু তাৰ পাছত ইয়াত অতি গুৰুত্বপূৰ্ণ কথাই কয় যে অহা 27 জানুৱাৰীত আজমল যাব লাহৰীঘাটৰ সমষ্টিলৈ দীৰ্ঘদিনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ডক্টৰ নজৰুল ইছলামৰ দখলত থকা লাহৰীঘাট সমষ্টিৰ এডিএফৰ নজৰত একেদৰে জাকিৰ হুছেইন ঠিকাদাৰ দখলত থকা হৰক্ষেত্ৰী সমষ্টিৰ ৰেহাই দিব নাই এডিএফৰ টাৰ্গেট কৰা আৰু 30 জানুৱাৰীত আজমল যাব